হেল্ল' বন্ধু আৰু দাদাসকল, কি খবৰ? ভালে আছে যেন পাইছোঁ। ময়ো খুব ভালে আছোঁ। আপোনালোকে চাই আছে আসাম কইন ষ্টাৰ ইউটিউব চেনেল, য'ত নাকি খুচরা পইচাৰ বিষয়ে আলোচনা হয়, শিক্ষা বিক্রিও হয়। তে যোন দাদাহঁতে চাই আছে তেখেতক কৈ আছোঁ, ভিডিঅ'টো পূৰা চাব আৰু বেছিকৈ শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। তেতিয়া আপোনাৰ শিক্ষাপ্ৰতি নলেজ থাকে যে মই কালেক্টৰ হ'ম বা দোকান কৰি আছোঁ বা কিবা সৰু খাটো বিজনেছ কৰি আছোঁ, খুচৰা পইচাবোৰ আহি থাকে। তেখেতকো কৈ আছোঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। দিন প্ৰতিদিন কইন্সৰ জানকাৰী পাই থাকিব। 2026 বুকত আজিও লৈ আহিলোঁ 4টা শিক্ষা, 2 টকা কপাৰ নিকেল মেটেৰিয়েলৰ স্মাৰক শিক্ষা। অহাকালিৰ পৰা আকৌ বেলেগ ভিডিঅ' দিম। স্মাৰক শিক্ষা 2 টকাৰ ভিডিঅ' আজি শেষ হ'ব কপাৰ নিকেল মেটেৰিয়েলৰ। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব। তে দাদাসকল, হয়তো আপোনাৰ ওচৰত নাথাকিব পাৰে, বেলেগ কোনোবাৰ হাতত থাকিব পাৰে শিক্ষা, হয়তো তেখেতৰ জানকাৰী নাই যে কইন্স ক'ত বিক্ৰী কৰে। কিছুমান মানুহ ভাবি থাকে পইচা আৰু বিকিব পাৰে নেকি? বিকিব পাৰে, কিয় নোৱাৰে? এই দুনিয়াত এনেকুৱা বস্তু নাই যে বিকিব নোৱাৰে। সব বস্তুই বিকিব পাৰে। মানুহ হৈ পেলাই মানুহক বিক্ৰী দি আছে। কিন্তু এইটো কাৰেন্সি ডিটেইলৰ শিক্ষা, এইটো আউটলাইন। এইটো কাৰেন্সি যিটো আমাৰ পইচা, সেইটো হ'ল আম পাব্লিকৰ পাৱাৰ। কিন্তু এই পইচাগিলা বাহিৰত দিব নালাগে, বাহিৰৰ দেশত দিব নালাগে। আপোনাৰ ইতিহাস আছে, কইন্সৰ পেলাই নলেজ আছে, যে মই কালেক্ট কৰিম, ইমান পুৰণা শিক্ষা আছে, মই কালেক্ট কৰিম বা মানুহক দেখাম। সেইটো এটা বেলেগ টাইপৰ এটা মজা এটা আহি যায়, যিটো মই আৰম্ভণি কৰিছোঁ। মই ইমান ডাঙৰ মানুহ নহয়, সৰু মানুহে, তথাপি মোৰ মনত এটা প্ৰশ্ন উঠিছে যে কইন্সৰ ভিতৰত কি আছে। তে মোৰ জানা মতে এই কইন্সৰ ভিতৰত এনেকুৱা কাহিনী জুৰি আছে যে প্ৰত্যেকটা কইন্সৰ ভিতৰত আছে ভাৰতৰ কাৰণে কোন কোন মানুহ কি কৰি গৈছে, তাৰ এটা চিঠি। তে বেছি লেকচাৰ মাৰি আছোঁ। তে আপোনালোকক মই দেখাই দি আছোঁ ভাৰতৰ কোন কোন জেগাত শিক্ষা বনায়। আপোনালোকে চাই লওক স্ক্ৰীনত। ভাৰতৰ 4 মিনিটৰ পৰা পইচা বনায় বোম্বাই, কলিকতা, হায়দৰাবাদ, নয়ডা। বোম্বাই থাকিব নিমকিৰ দৰে ফটা, কলিকতাৰ কোনো ফুটছট নাথাকে, খালী থাকিব চনৰ তলত। হায়দৰাবাদৰ ষ্টাৰ থাকিব চনৰ তলত, নয়ডাৰ ডট থাকিব চনৰ তলত। এই প্ৰত্যেকটা চিহ্ন চনটো যে লেখা আছে চনৰ তলত থাকিব। বোম্বাই ডায়মণ্ড, কলিকতাৰ কোনো মাৰ্ক নাথাকে, হায়দৰাবাদৰ ষ্টাৰ, নয়ডাৰ ডট। আপোনালোকে গম পাইছে চাগে। আহক কইন্সৰ বিষয়ে জানি লওক। 2026 বুকত কিমান মূল্যৱান শিক্ষা। আজি ভিডিঅ'টো খুব নলেজেবল ভিডিঅ' হ'ব, কিউকি এটা 2 টকাত দিব পাৰে। ইউএনচি কণ্ডিশ্যনত বহুতেই মূল্যৱানৰ ভিডিঅ' হ'ব আজি। নলেজেবল ভিডিঅ' যদি আপোনালোকৰ তাত থাকে তেতিয়া ভিডিঅ'টো পুৰাপুৰি চাব। আহক জানো। ফাৰ্ষ্টত আমি জানিছোঁ চন তেৰিবল্লুৰকা, এই শিক্ষাটো। এইটো হোল্ডাৰত পেক কৰা আছেতো, এনে চেংগেল শিক্ষা আছে আৰু দেখাত ইমান ভাল নহয়। সেইকাৰণে এই শিক্ষাটো দেখা পাইছোঁ, আপোনালোকে দেখা পাইছে চাগে।
24 আৰু চেঙ্গেল মিন বোম্বাইত বনাইছিল, সিক্কা ৰিয়াৰত আছে। মেটেল কপাৰ নিকেল, ওয়েট 6 গ্রাম, সাইজ 26 mm, বোম্বাই মিন্টৰ সিক্কা। বেৰি ফাইনত আছে 50 টকা, ফাইনত আছে 100 টকা, এক্সট্রা ফাইনত 300 টকা, ইউনিট আছে 1500 টকা। সিক্কা রিয়ার ক্যাটেগরিত আছে এই সিক্কাটো। এটা চাই ল'ব। চনটোতো আপনার 1995 সন, 1995 বোম্বাই মিন্ট, চেঙ্গেল মিন্টের সিক্কা এইটো। তাৰপিছত আমি জানো আহক সুভাষ চন্দ্র বসুর কলিকাতা মিন্টর সিক্কা 1996, যে সিক্কা নাকি এইটো ভুলত বনাইছিল এই সিক্কাটো। এই সিক্কাটো সিঙ্গেল মিট কলিকাতা মিন্টৰ পৰা বনাইছিল। কলিকাতা মিন্টৰ পৰা বনাইছিল। মোৰ হাতত সেইটো আছে 1997 সিক্কা, কিন্তু 97 সিক্কাৰ ভিডিও অলৰেডি মই দি দিওঁ। আজি দিম 1996 সিক্কাৰ। ওয়েট কপার নিকেল, ওই কি মেডেল কপার নিকেল, ওয়েট 6 গ্রাম, সাইজ 26 mm, সিঙ্গেল মিন কলিকাতাত বনাইছিল। বেরি ফাইনত আছে 5000 টাকা, ফাইনত আছে 6000 টাকা, এক্সট্রা ফাইনত 10000 টাকা, ইউনিট আছে 25000 টাকা। সুভাষ চন্দ্র বোসের এই সিক্কাটো 1996 সন। 1996 চনৰ সিক্কা ইউএনসি কণ্ডিশ্যনত আপোনাক দিব পাৰে 25000 টকা। তো জলদি বিচাৰক, আপোনালোকৰ তাত ক'ৰবাত তাত থাকিব পাৰে। ভিডিঅ'টো চাই পেলাই জলদি বিচৰা আৰম্ভ কৰি দিয়ক। দুটা ৰিয়াৰ সিক্কাৰ বিষয়ে জানিলোঁ আমি, দুটাই সিঙ্গেল মিন্টেৰ আছিল। তাৰপিছত এইটো এটা সিক্কা। এই ডাঙৰ সিক্কাত এটা প্ৰশ্ন আছে। এই ডাঙৰ সিক্কাটো 2 সাইজৰ আছে, সাইজ এটাই হয়, কিন্তু এই সিক্কাটো যেটো 1982 চনত বনাইছে এটো হল স্মাৰক সিক্কা। আৰু 1990 চনত বনাইছে যেটো এটো হল ডিভিডেন্ট সিক্কা। আৰু এটো হল স্মাৰক সিক্কা লাইনত পৰে। যিয়ে নহওক এই সিক্কাটো 2 মিটাৰ পৰা বনাইছিল। সিক্কা কমন ক্যাটেগরিত আছে, তথাপি মূল্যটো আছে, কালেক্ট কৰিব পাৰে। বোম্বাই মিন্টৰ সিক্কা ফাইনত 25 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিট আছে 125 টাকা। সিক্কা কমন। কলিকাতা মিন্টৰ সেম কন্ডিশন, ফাইনত আছে 25 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিট আছে 125 টাকা। সিক্কা স্কিয়ার। এইটো মেডেল কপার নিকেল, ওয়েট 8 গ্রাম, সাইজ 28 mm, শেপ সার্কেলের এই সিক্কা। তাৰপিছত আৰু এটা সিক্কা আছে এছিয়ান গেম দিল্লী, এই সিক্কাটো। এটো ভাৰতৰ 2 মিনিটৰ পৰা বনাইছিল, বোম্বাই কলিকাতা। এইটো একে ওয়েট 8 গ্রাম, সাইজ 28 mm, মেটেল কপার নিকেল, শেপ সার্কুলার। বোম্বাই মিন্টৰ সিক্কা ফাইনত 25 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিট 125 টাকা। কলিকাতা মিন্টৰ সিক্কা একেটা কাহিনী, ফাইনত 25 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউনিট আছে 125 টাকা। মই ইয়াতে ফাইনৰ কথাটোহে উল্লেখ কৰিছোঁ, ভেৰি ফাইনৰ কথা উল্লেখ কৰা নাই। কিয় কাৰণে ভেৰি ফাইনৰ সিক্কা কোনো ল'ব নোখোজে। যিকোনো বস্তু এটা মানুহ কিনিলে সিক্কা লৈ পেলাইতো কোনো মানুহ নগলায়ও নাভাঙেও। সেইটো এটা ঘৰত ৰাখিবৰ কাৰণে, সজাই ৰাখিবৰ কাৰণে কিনে। যে এটাৰ পিছত এটা, যে আজি 100 বছৰ আগৰ সিক্কা আছে, এই এজন মানুহ চালে ক'ব,
100 বছৰ আগৰ শিক্ষা এনেকুৱা আছিল, তেনেকুৱা ধৰণৰ কথা। আকৌ 500 বছৰৰ আগৰো শিক্ষা এটা চাব, 500 বছৰ আগত এনেকুৱা শিক্ষা আছিল। সেইটো এটা ইতিহাস। মানুহ থাকিলে কিছুমান মানুহ আৰু কৰঞ্চৰ ডিটেইলটো এনেকুৱা, এই পইচাৰ লিংগুৱেজটো এনেকুৱা ধৰণৰ, বেমাৰীয়া মানুহো ভাল হৈ যায়, কিন্তু বেলেগ টেনশ্যনৰ পৰা মুক্ত থাকে। যে কইন্সৰ ফালে ধ্যান ৰাখিলে, যে ভাৰতত স্মাৰক শিক্ষাগিলা দেখা পালে বোলে এইটো কোন হয়, বোলে অমুক হয়, এইটো কোন হয়, অমুক হয়, এইটো কি কৰিছিল, বোলে সিহঁতে ভাৰতৰ কাৰণে কাম কৰিছিল, বা ভাৰত আন্দোলন টাইমত সিহঁতে কিবা আন্দোলন কৰিছিল, ভাৰত আন্দোলন কৰিছিল, সিহঁতৰ লগত কাম কৰিছিল, হয়তো কোনোবা মন্ত্ৰী আছিল, কোনোবা MLA আছিল, তেনেকুৱা ধৰণৰ ছিকিউৰিটি আছিল। এতিয়া হাৰ মানুহ এটাৰ ছবি আছে আৰু শিক্ষাৰ নামো দিয়া আছে, কোন মানুহটো কি কৰিছিল নকৰিছিল, সেইটো এটা কাহিনী জানিব পৰা যায়। যিয়ে নহওক, আপোনালোকে যোন দাদাহঁতে চাই আছে, দাদাহঁতক কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। একেটা কথাই, আপোনালোকৰ যদি শিক্ষাৰ প্ৰতি নলেজ থাকে, বা হয়তো সৰু খাটো দোকান চোকান কৰে, বা খুচৰা পইচা আহি থাকে, নাইবা আপোনাৰ কোনোবা বন্ধু চন্ধু দোকান পাতি কৰে, খুচৰা পইচাবোৰ আহি থাকে, তেখেতক শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ যদি কইন্সৰ বিষয়ে নলেজ থাকে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ' ইমানলৈকে, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।